নমস্কাৰ, এইটো হ'ল লেকচাৰ 4 ইণ্ডিয়ান পলিটি সিৰিজ বাই এম লক্ষ্মীকান্ত। আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ কোম্পানী ৰুল, কেনেকৈ ইষ্ট ইণ্ডিয়া কোম্পানী ইণ্ডিয়াত শাসন কৰা আৰম্ভ কৰিলে। আজি আমি পঢ়িম ক্ৰাউন ৰুল। সেইটোৰ আগত মই ক'ব বিচাৰিছোঁ, এইটো হ'ল টেলিগ্ৰাম চেনেল, ইয়াত আপোনালোকে জইন কৰি ল'ব। মোৰ নাম শামীম আক্তাৰ আৰু আপোনালোকে চাই আছে আসাম ল এণ্ড গভৰ্নেন্স চেনেল। চ' আজি আমি পঢ়িম দি ক্ৰাউন ৰুল। 1858 পৰা 1947 লৈকে দ্য ক্ৰাউন ৰুল চলিছিলে। আগৰ ক্লাছত কি পঢ়িছিলোঁ আমি? কোম্পানী ৰুল। ইয়াৰ পিছত কি হ'ল? কোম্পানী ৰুলক আঁতৰাই পিনে ক্ৰাউন ৰুল আৰম্ভ হ'ল। কেনেকৈ হ'ল? আমি কৈছিলোঁ 1857 কি হৈছিলে? চিপয় মিউটিনি। মনত আছেনে আপোনালোকৰ? চিপয় মিউটিনি। চিপয় মিউটিনি কি বুলি কয়? ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স। চিপয় মিউটিনিত কি হৈছিলে? ইষ্ট ইণ্ডিয়াৰ কোম্পানীৰ যোনবিলাক চলজাৰ্ছ আছিলে বা চিপাহী আছিলে, সিহঁতে ৰিভল্ট কৰি দিছিলে কাৰ ওপৰত? ইষ্ট ইণ্ডিয়া কোম্পানীৰ অফিচাৰ্ছৰ ওপৰত। সেইটো কাৰণে ইয়াক চিপাহী মিউটিনি বুলি কয় বা চিপাহী বিদ্ৰোহ। এইটোক ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স বুলি কৈছিলে। ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্সৰ পিছত ব্ৰিটিছক কি লাগিলে? ব্ৰিটিছ ষ্টাৰ্টেড টু থিংক যে এতিয়া ইণ্ডিয়াক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কণ্ট্ৰল কৰিব নোৱাৰে, বিকজ সিহঁতৰ মেনেজমেণ্টৰ ভিতৰত কিবা গণ্ডগোল আছে। সেইটো কাৰণে ইষ্ট ইণ্ডিয়া কোম্পানীৰ চলজাৰ্ছবোৰ বিদ্ৰোহ কৰি দিছে, মিউটিনি কৰি দিছিলে। চ' এই যোনটো চিপয় মিউটিনি, এইটো ব্ৰিটিছে ছাপ্ৰেছ কৰি দিছিলে। তাৰপিছত ব্ৰিটিছে ভাবিছে ইষ্ট ইণ্ডিয়া কোম্পানী থ্ৰু দি ইণ্ডিয়াক শাসন কৰিব নোৱাৰে, চ' এতিয়া ডাইৰেক্টলি ব্ৰিটিছে ৰেছপনচিবিলিটি ল'ব লাগিব। ইমানখিনি হ'ল চিপয় মিউটিনিৰ পিছত। ইয়াৰ পিছত কি কৰিলে? 1858 ব্ৰিটিছ গভৰ্ণমেণ্টে বা ব্ৰিটিছ ক্ৰাউনে এটা এক্ট পাছ কৰিছে। তাৰপিছত কি কৰিলে? এতিয়া ডাইৰেক্টলি ব্ৰিটিছ ক্ৰাউনে আমাৰ ইণ্ডিয়াৰ ওপৰত ৰুল কৰিব। এইটো হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858। ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ক্ৰাউন ৰুল বা ব্ৰিটিছ ৰাজ বুলি যে কয়। ব্ৰিটিছ ৰাজ একচুৱেলি 1858 পৰা আৰম্ভ হৈছে। ইয়াৰ আগত কোম্পানী এটা ৰুল কৰি আছিলে আমাৰ ইণ্ডিয়াত। এইটো লাষ্ট কিমান দিনলৈকে কৰিছিলে? 1947 লৈকে। 15 আগষ্ট আমি ইণ্ডিপেণ্ডেন্স পাইছোঁ ব্ৰিটিছৰ পৰা। হ'ল। ইয়াত কি হৈছিলে চাওক। In the wake of revolt of 1857, also known as the First War of Independence or the Sepoy Mutiny. চিপয় মিউটিনিৰ পিছত ব্ৰিটিছ গভৰ্ণমেণ্টে ভাবিলে এতিয়া নতুনকৈ এটা গভৰ্ণমেণ্ট বা গভৰ্ণেন্স আনিব লাগিব মানে ইণ্ডিয়াক ৰুল কৰিবৰ কাৰণে। সেইটো কাৰণে ইয়াৰ এক্ট নাম কি দিছে? সেইটো চাওক, এক্ট ফৰ দি গুড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এক্ট ফৰ দি গুড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ইয়াকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 বুলি কয়। মানে ইণ্ডিয়াক ভালকে গভৰ্ণ কৰিবৰ কাৰণে এটা এক্ট বনাইছিলে। এইটো এক্টত বেচিকেলি হৈছে কি আমি ইয়াত পঢ়িম। It abolished the East India Company and transferred the powers of government, territories and revenues to the British Crown. এইটো এক্ট অনাৰ পিছত ব্ৰিটিছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা পাৱাৰ্ছ লৈ লৈছে আৰু ডাইৰেক্ট ৰেছপনচিবিলিটি লৈ লৈছিলে ইণ্ডিয়াৰ ৰুলৰ ওপৰত, ইণ্ডিয়াক শাসন কৰিবৰ কাৰণে। ক্ৰাউন ৰুল, ব্ৰিটিছ ক্ৰাউনে। হৈছে কি ইয়াত চাওক। এতিয়া মই ইয়াত লিখিছো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 বা এক্ট ফৰ দি গুড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ইয়াত কি কৰিলে? ফাৰ্ষ্ট কি কৰিছে? abolished the East India Company. East India Company. এইটো একটো দুই তিনিটা কাৰণে ইম্পৰ্টেণ্ট আৰু
abolish the East India Company. East India Company পৰা powers লৈ পিনে British Crownক transfer কৰি দিছে, and transferred the powers to British Crown. ইয়াৰ পৰা আৰম্ভ হৈছে the Crown Rule. Next এইটো এক্টত কি কৰিছে, Act of 1858, Governor General of India. ইয়াৰ আগত কি আছিলে, Governor General of Bengal. Governor General of Bengalক নাম চেঞ্জ কৰি Governor General of India কৰিলে। এতিয়া এই Governor General of India ইয়াৰ নাম চেঞ্জ কৰি Viceroy কৰি দিছে, Viceroy of India. দুটা সেম বস্তু, Governor General of India আৰু Viceroy দুটা সেম বস্তু, ডেজিগনেশন চেঞ্জ কৰি দিছে। সো ইয়াত কি কৰিলে, Governor General of India ইয়াক ট্ৰান্সফাৰ কৰি কি কৰিছে নামটো, Viceroy of India. মানে ইয়াত বেসিক্যালি কৰিলে কি, ডেজিগনেশন চেঞ্জ কৰি দিছে, বস্তু সেম, কাম সেম। যোন গভৰ্ণমেন্ট জেনাৰেল অফ ইণ্ডিয়া আছিলে তাৰ যোনটো কাম আছিলে ভাইচৰয়ৰ কাম সেম, জাস্ট নামটো চেঞ্জ কৰি দিছে। এটো সেকেন্ড বস্তু। থার্ড কি কৰিছে, ইয়াত মই ক'ব বিচাৰো ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া, কোৱেশ্চন আহিব পাৰে, হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া। আপোনালোকে লিখিব বুকত চাব, লৰ্ড কেনিংছ। So Lord Canning was the first Viceroy of India. Well, next কি কৰিলে, abolish the dual government system. Abolished double government. কি কৰিলে ইয়াত, আপোনালোকক মই কৈছিলো ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভিতৰত দুটা কাউন্সিল বনাইছিলে, বোৰ্ড বনাইছিলে, কি আছিলে, বোৰ্ড অফ কন্ট্ৰোল এণ্ড আৰু কি আছিলে, কোৰ্ট অফ ডাইৰেক্টৰ্ছ, কোৰ্ট অফ ডাইৰেক্টৰ্ছ। কোৰ্ট অফ ডাইৰেক্টৰ্ছক আগতে খতম কৰি দিছিলে, পিছত আছিলে বোৰ্ড অফ কন্ট্ৰোল, যোনে এতিয়া এডমিনিষ্ট্ৰেটিভ ফাংচন চাব। এতিয়া বোৰ্ড অফ কন্ট্ৰোলকো আঁতৰাই দিছে। এটা ইষ্ট ইণ্ডিয়া না ইষ্ট ইণ্ডিয়া কোম্পানী আছে, না তাৰ বোৰ্ড অফ কন্ট্ৰোল আছে, না কোৰ্ট অফ ডাইৰেক্টৰ্ছ আছে, এতিয়া ডাইৰেক্টলি ব্ৰিটিছ ক্ৰাউনে ৰুল কৰিব। সেইটো কাৰণে ইয়াক কি বুলি কয়, অলসো কল্ড এজ এক্ট ফৰ গুড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ইমানখিনি। নেক্সট কি কথা চাওঁ, এইখিনি পঢ়িলো, ই চেঞ্জ দ্য ডেজিগনেশ্যন অফ দি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া টু ভাইচৰয় অফ ইণ্ডিয়া। He, Viceroy, was the direct representative of the British Crown in India. Direct representative of the British Crown in India. কি কৰিলে চাওক, এতিয়া যোন ভাইচৰয় থাকিব, ভাইচৰয় অফ ইণ্ডিয়া, এতিয়াতো ডাইৰেক্ট ৰিপ্ৰেজেন্টেটিভ, মানে ব্ৰিটিছ ক্ৰাউনৰ পৰা ডাইৰেক্ট ৰিপ্ৰেজেন্টেটিভ, ডাইৰেক্ট মানুহ এতিয়া কোন হ'ব, ভাইচৰয় অফ ইণ্ডিয়া। মানে এটা ভাইচৰয় ব্ৰিটিছ ক্ৰাউনৰ আণ্ডাৰত কাম কৰিব। ইমানখিনি হ'ল। Lord Canning was the first Viceroy of India. It ended the double government. It created a new office, Secretary of State for India, vested with complete authority and control over Indian administration. The Secretary of State was a member of the British cabinet and was responsible ultimately to the British Parliament.
চাওক কি কৰিলে মই কি কৈছো Viceroy is the direct representative of the British Crown. পিছত কি কৰিলে এটা বোর্ড অফ কন্ট্রোল নাই ইস্ট ইন্ডিয়া কোম্পানিক এবলিশ কৰি দিছে খতম কৰি দিছে বোর্ড অফ কন্ট্রোলের জায়গাত এতিয়া কি নতুন অফিস এটা বনাইছে যার নাম দিছে সেক্রেটারি অফ স্টেট নেক্সট কি কলে চাওক it has established a 15-member council of India এখানে চাওক মই বুজাই দি আছো Viceroy directly কাৰ ৰিপ্ৰেজেন্টেটিভ হ'ব ব্রিটিশ ক্রাউন তেতিয়া কোন রুল কৰি আছিল হার মেজেস্টি তেতিয়া কুইন যোন আছিল কুইন এলিজাবেথ সো হার মেজেস্টি হার মেজেস্টি ঠিক আছে হার মেজেস্টি আন্ডাৰত কোন থাকিব ভাইসরয় আৰু ভাইসরয় ডাইরেক্ট রিপ্রেজেন্টেটিভ হ'ব ব্রিটিশ ক্রাউনক বা হার মেজেস্টি রিপ্রেজেন্টেটিভ হল এতিয়া হার মেজেস্টি বা ব্রিটিশ ক্রাউনৰ আন্ডাৰত এটা পাৰ্লিমেণ্টো আছে ব্রিটিশ পাৰ্লিমেণ্ট যোনটো ইয়াৰ আন্ডাৰত এটা পাৰ্লিমেণ্ট আছে ব্রিটিশ পাৰ্লিমেণ্ট সো ব্রিটিশ পাৰ্লিমেণ্টত কি আছে ক্যাবিনেট আছে আমার যেনেকা পার্লিমেন্টত ক্যাবিনেট আছে তেতিয়াও ব্রিটিশ পার্লিমেন্টত ক্যাবিনেট আছে ক্যাবিনেটত মেম্বার্স থাকে ইয়াৰ এটা মেম্বাৰ হ'ব সেক্রেটারি অফ স্টেট ইয়াৰ এটা মেম্বাৰ হ'ব কোন মেম্বাৰ কোন হ'ব সেক্রেটারি অফ স্টেট আৰু সেক্রেটারি অফ স্টেট কোন হ'ব মেম্বাৰ অফ ব্রিটিশ গভর্নমেন্ট আৰু এই সেক্রেটারি অফ স্টেট লন্ডনত বহি পেনে ইন্ডিয়াক রুল কৰিব হল এতিয়া চাওক এই সেক্রেটারি আন্ডাৰত কি কৰিছে এটা 15টা মেম্বাৰৰ কাউন্সিল বনাইছিল কিয় বনাইছিলে টু এসিস্ট দি সেক্রেটারি অফ স্টেট সেক্রেটারি অফ স্টেটক এসিস্ট কৰিবৰ কাৰণে যাতে সেক্রেটারি অফ স্টেট আৰু ভাইসরয় দুটা মিলি পেনে ইন্ডিয়াক রুল কৰে সো 15 মেম্বাৰ কাউন্সিল 15 মেম্বাৰ কাউন্সিল to assist the Secretary of State. আৰু এই 15 মেম্বাৰ কাউন্সিলৰ এটা চেয়াৰম্যান থাকিব চেয়াৰম্যান এই চেয়াৰম্যানটো কোন হ'ব সেক্রেটারি অফ স্টেট বুজি পাইছে হার মেজেস্টিৰ তলত ভাইসরয় তাৰ পিছত কোন এফালে আছে পাৰ্লিয়ামেণ্টত আছে কেবিনেটৰ এটা মেম্বাৰ হ'ব সেক্রেটারি অফ স্টেট সেক্রেটারি অফ স্টেটক এসিস্ট কৰিবৰ কাৰণে এটা 15টা মেম্বাৰৰ কাউন্সিল বনাইছে এই 15টা মেম্বাৰৰ কাউন্সিলৰ যোন চেয়াৰম্যান থাকিব সেক্রেটারি অফ স্টেট আৰু ভাইসরয় আৰু সেক্রেটারি অফ স্টেট উইল মেনেজ ইন্ডিয়া উইল রুল ইন্ডিয়া হল ইমানখিনি হৈছে গভর্নমেন্ট অফ ইন্ডিয়া এক্ট 1858 বা এক্ট ফর দি গুড গভর্নমেন্ট অফ ইন্ডিয়া ইমানখিনি এটা নেক্সট কি আছে ইন্ডিয়ান কাউন্সিলস এক্ট অফ 1861 কাউন্সিল এক্ট কিয় কৈছে এতিয়া গভর্নমেন্ট অফ ইন্ডিয়া এক্ট পঢ়িলো আমি বা এক্ট ফর দি গুড গভর্নমেন্ট অফ ইন্ডিয়া এটা কাউন্সিল ওয়ার্ডটো কিয় আহি গল 1861 এই এক্টৰ নাম ইন্ডিয়ান কাউন্সিল এক্ট কিয় কৰিলে ৰিজন আছে
মই কৈ আছো কি মই আপোনাক কৈছিলো গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া নাও দি ভাইচৰয় তাৰ এটা এক্সিকিউটিভ কাউন্সিল থাকিব আৰু এটা লেজিসলেটিভ কাউন্সিল থাকিব ভাইচৰয় তাৰ এটা কি থাকিব এক্সিকিউটিভ কাউন্সিল আৰু এটা কি থাকিব লেজিসলেটিভ কাউন্সিল এই লেজিসলেটিভ কাউন্সিলক নাম দিছিলে কি ইণ্ডিয়ান সেন্ট্ৰেল লেজিসলেটিভ কাউন্সিল ILC ইণ্ডিয়ান লেজিসলেটিভ কাউন্সিল সো এতিয়াৰ পৰা যিমান এক্ট পাছ হ'ব সেইটোৰ নাম ইণ্ডিয়ান কাউন্সিল এক্ট কিয় কৰিলে বিকজ এই এক্টৰ থ্ৰু দি ইণ্ডিয়ান সেন্ট্ৰেল লেজিসলেটিভ কাউন্সিলৰ ওপৰত কিবা চেঞ্জেছ আনিব সেইটোৰ কাৰণে নাম কৰিলে কি ইণ্ডিয়ান কাউন্সিলছ এক্ট বুজি পাইছে মানে যেতিয়াই এতিয়া মানে whenever Indian Council Act is passed some changes in the Indian Central Legislative Council is made হল মই কি কৈছিলো এক্সিকিউটিভ কাউন্সিলত 4 মেম্বাৰ্স আছিলে আৰু লেজিসলেটিভ কাউন্সিলত কিমান আছিলে 6 মেম্বাৰ্স আমি লাষ্ট ক্লাছত পঢ়িছিলো অলপ অলপ ইয়াত লোকেল ৰিপ্ৰেজেন্টেশন আহা আৰম্ভ কৰিছিল লোকেল ৰিপ্ৰেজেন্টেশন মানে কি যোনবিলাক প্ৰভিন্সেছ আছিলে provinces of Madras, provinces of Bengal, provinces of Bombay and Agra. তাৰ পৰা এটা ৰিপ্ৰেজেন্টেটিভ ইণ্ডিয়ান লেজিসলেটিভ কাউন্সিল বা ইণ্ডিয়ান সেন্ট্ৰেল লেজিসলেটিভ কাউন্সিলত পঠোৱা হৈছিলে লোকেল ৰিপ্ৰেজেন্টেশন আহা আৰম্ভ হৈ গৈছিলে তাৰ পৰা বম্বে তাৰপিছত বেংগল তাৰপিছত কি আগ্ৰা আৰু মাদ্ৰাজ মানে কি এটা বম্বে প্ৰভিন্সৰ পৰা বেংগল প্ৰভিন্স আগ্ৰা প্ৰভিন্স এণ্ড মাদ্ৰাজ প্ৰভিন্সৰ পৰা এটা মানুহ ক'ত যাব ইণ্ডিয়ান লেজিসলেটিভ কাউন্সিলত যাব মানে এটা লোকেল লেভেলৰ পৰা চেন্ট্ৰেল লেভেলত গৈছিলে এইকেইটা প্ৰভিন্স কিয় নাম কৰিলে বিকজ তেতিয়া ইম্পেৰিয়েল পাৱাৰে ৰুল কৰি আছিলে আজি যেনেকুৱা ষ্টেট তেতিয়া আছিলে প্ৰভিন্স বিকজ এট দেট টাইম ইম্পেৰিয়েল পাৱাৰ ৱাজ ৰুলিং আছ হল এতিয়া কি হৈছে এইটো এক্টৰ এই ইণ্ডিয়ান কাউন্সিল এক্ট 1861 এটোত কি চেঞ্জ আনিছে ইণ্ডিয়ানছক এলাউ কৰিছিল ইণ্ডিয়ান লেজিসলেটিভ কাউন্সিলত সো ফাৰ্স্ট টাইম ইন দ্য হিষ্ট্ৰী অফ ইণ্ডিয়া Indians were allowed in the Indian Legislative Council. ইয়াৰ আগতে কোনো ইণ্ডিয়ানছ নাছিলে লোকেল লেভেলত যোন গৈছিলে কোন বম্বে বেংগল আগ্ৰা আৰু মাদ্ৰাজ ইয়াৰ পৰা যোন ইণ্ডিয়ান চেন্ট্ৰেলত গৈছিলে ইণ্ডিয়ান চেন্ট্ৰেল লেজিসলেটিভ কাউন্সিলত গৈছিলে তাৰ ব্ৰিটিছৰ মানুহে আছিলে মানে ধৰি লওক গভৰ্ণৰ অফ বম্বে বা গভৰ্ণৰ অফ বেংগল আগ্ৰা মাদ্ৰাজ সেইকেইটা মানুহে গৈছিলে ইণ্ডিয়ান চেন্ট্ৰেল লেজিসলেটিভ কাউন্সিলত কোনো ইণ্ডিয়ানছ এতিয়ালৈকে যোৱা নাছিলে ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1861 কি কৰিলে ইণ্ডিয়ানছক এলাউ কৰিলে ইণ্ডিয়ান লেজিসলেটিভ কাউন্সিলত সো ইয়াত কি চেঞ্জেছ আনিছে Indians were allowed in Indian Legislative Council আৰু কোন কোন আছিলে ফাৰ্স্ট ৰাজা অফ বানাৰস সেকেন্ড মহাৰাজা অফ পাটিয়ালা
Maharaja of Patiala. Third, Sir Dinkar Rao. So, এই তিনটা মানুহ, Raja of Banaras, Maharaja of Patiala, আৰু Sir Dinkar Rao. এই তিনটা মানুহ first Indian Legislative Council গৈছিলে. They were Indians and basically they were the first parliamentarian. They were the first person to go into the Indian Legislative Council. বা এই তিনটা মানুহ first Indian Parliament গৈছিলে. Raja of Banaras, Maharaja of Patiala, and Sir Dinkar Rao. ইমানখিনি বুজি পালে? নেক্সট কি কৰিলে? বুকত আপোনালোকে চাব, initiated the process of decentralization. Initiated the process of decentralization. Decentralization আৰম্ভ কৰিলে মানে কি? আগতে কি আছিলে? গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, তাৰ তলত আছিলে গভৰ্ণৰ অফ মাদ্ৰাছ, গভৰ্ণৰ অফ বম্বে, আৰু গভৰ্ণৰ অফ মাদ্ৰাছ আৰু গভৰ্ণৰ অফ বম্বেক একো লেজিসলেটিভ পাৱাৰ দিয়া নাছিলে। মানে গভৰ্ণৰ অফ মাদ্ৰাছ আৰু গভৰ্ণৰ অফ বেংগল, they cannot make any laws. সিহঁতে নিজৰ ল বনাব নোৱাৰে। ল মেকিং পাৱাৰ অকল গভৰ্ণৰ জেনেৰেল অফ বেংগল বা গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ তাত আছিলে। সো ল যেতিয়া বনিছিল আগতে চেন্ট্ৰেল লেভেলত ল বনিছিলে। গভৰ্ণৰ জেনেৰেল অফ বেংগল বা গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ল বনাইছিল আৰু এইটো গোটেইখিনি প্ৰভিন্সেছত এপ্লাই হৈছিলে। প্ৰভিন্স লেভেলত কোনো ল বনাব পৰা নাছিলে। ইয়াত কি কৰিলে? কাউন্সিল এক্টত কি কৰিলে? provinces levelতো এটা legislative power বা law making power দিয়া start কৰিলে। মানে some legislative powers were given to the provinces. মানে কি? এতিয়া চাওক, এতিয়া ভাইসৰয়, ঠিক আছে, ভাইসৰয় অফ ইণ্ডিয়া, ইয়াৰ তলত কোন আছে? provinces of Bombay, Madras, বেংগল আৰু আগ্ৰা। এতিয়া ইয়াক কি কৰিলে? এই প্ৰভিন্স কেইটা কি কৰিলে? অলপ অলপ লেজিসলেটিভ পাৱাৰ্স বা ল মেকিং পাৱাৰ্স দিয়া আৰম্ভ কৰিলে। ল মেকিং powers বা legislative powers were given. কিমানখিনি বুজি পালে? এতিয়া চাওক, ডিচেন্ট্ৰেলাইজেশন কৰিলে মানে কি? আজিৰ দিনত যেনেকুৱা চেন্ট্ৰেল গভৰ্ণমেণ্ট আছে, তাৰ তলত ষ্টেটছ আছে, তেতিয়া হেনেকুৱা চিষ্টেম বনাব ট্ৰাই কৰিছিল। যেনেকুৱা চেন্ট্ৰেল লেভেলত কি আছে? পাৰ্লিয়ামেণ্ট আছে, আৰু ষ্টেট লেভেলত কি আছিলে? লেজিসলেটিভ এছেম্বলি। ইয়াত কি কৰিলে? হেনেকুৱা চিষ্টেম ষ্টাৰ্ট কৰা আৰম্ভ কৰিলে। সো প্ৰভিন্সেছ লেভেলত কি কৰিছে? লেজিসলেটিভ কাউন্সিল বনোৱা আৰম্ভ কৰিছে। এইটো চকে লিখা আছে ফিচাৰ্স, এইখিনি পঢ়িলো। Viceroy should nominate some Indians as non-official member of the expanded council. এইটো চাওক, এটা কথা পাহৰি গৈছো মই। Raja of Banaras, Maharaja of Patiala আৰু Sir Dinkar Rao, they were the first parliamentarian. সিহঁতক নমিনেট কোনে কৰিব? Viceroy, Viceroy of India. আৰু এইকেইটা they were non-official members. অফিচিয়েল মেম্বাৰ্স কোন আছিলে? ব্ৰিটিছ গভৰ্ণমেণ্টৰ যোনবিলাক মানুহ আছিলে সিহঁত অফিচিয়েল মেম্বাৰ্স। আৰু এইকেইটা ৰাজা অফ বানাৰাস, মহাৰাজা অফ পাটিয়ালা আৰু ছাৰ দিনকাৰ ৰাও, they were non-official members. সিহঁতে ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত কাম কৰা নাই, ব্ৰিটিছ অফিচিয়েলছ নহয় সিহঁতে, সেইটো কাৰণে they were non-official members. They were called non-official members. আৰু কোনে নমিনেট কৰিব? ভাইসৰয়। মানে ভাইসৰয় ডাইৰেক্টলি পিক কৰিব আৰু চেন্ট্ৰেল লেজিসলেটিভ কাউন্সিলত বহাই দিব। হ'ল?
decentralization kolo imanখিনি it provided for the establishment of new legislative council of Bengal, northwestern provinces and Punjab established in 1862 1888 and 1897 এখিনি মুখস্থ মাৰিব ইয়াৰখিনি so basically কি কৰিলে এটো চাওক new provincial legislative council were made ঠিক আছে কাৰ বেঙ্গল নর্থ ওয়েস্টার্ন প্রভিন্স হল আৰু পাঞ্জাবত মানে এতিয়া বেঙ্গলৰ নিজৰ এটা লেজিসলেটিভ কাউন্সিল থাকিব provincial legislative council নর্থ ওয়েস্টার্ন প্রভিন্সত থাকিব এটা লেজিসলেটিভ কাউন্সিল আৰু পাঞ্জাবত এটা লেজিসলেটিভ কাউন্সিল থাকিব বুজি পাইছানে ইয়াৰ পিছত কি কৰিলে introduced portfolio system the portfolio system কি হয় আজি যেনেকুৱা আমাৰ ডিফেন্স মিনিষ্টাৰ আছে ফৰেন মিনিষ্টাৰ আছে এগ্ৰিকালচাৰ মিনিষ্টাৰ আছে সো বেলেগ বেলেগ মিনিষ্ট্ৰি বেলেগ বেলেগ মিনিষ্টাৰৰ হাতত দিয়া হৈছে না নাই সো তেতিয়াও কি কৰিছিল এজন ভাইসৰয় আছে লৰ্ড কেনিংছ কি কৰিছে বেলেগ বেলেগ মিনিষ্ট্ৰি মানে ভাগ কৰি দিছে পোৰ্টফোলিও টাইপ বনাই দিছিলে যে ডিফেন্স কোনবা চাব ফাইনান্স কোনবা চাব এনেকে পোৰ্টফোলিও সিস্টেম বনাই দিছিলে সো পোৰ্টফোলিও সিস্টেম what is portfolio system is like different ministries it's like different ministries last কি কৰিলে আপোনালোকে কনস্টিটিউশন যদি পঢ়ে ইন্ডিয়ান পলিটি তাত আপোনালোকে এটা চ্যাপ্টাৰ পাব ইমার্জেন্সি ইমার্জেন্সি কি হয় যোনটো আমাৰ ইন্দিৰা গান্ধী টাইমত মানে ইন্দিৰা গান্ধী যোনটো কৰিছিলে ইমার্জেন্সি সো ইমার্জেন্সিত কি হয় প্রেসিডেন্টে এটা অর্ডিন্যান্স পাস কৰে অর্ডিন্যান্স মানে কি এটা টেম্পোরারি ল ইমার্জেন্সি টাইমত প্রেসিডেন্টে এটা অর্ডিন্যান্স পাস কৰে এটো টেম্পোরারি ল হিচাপে কাম কৰিব আৰু এই টেম্পোরারি ল যদি পার্মানেন্ট কৰিব লাগে তেনেহলে এই এক বিলটো পার্লিয়ামেন্টৰ পৰা পাস কৰাব লাগিব সো তেনেকুৱা ধৰণৰ অৰ্ডিনেন্স ভাইসৰয়ক দিয়া হৈছিলে ইন টাইমস অফ ইমার্জেন্সি ভাইসরয় can issue ordinance in emergency মানে এটা ভাইসরয় ইমার্জেন্সি টাইমত এটা অর্ডিনেন্স ইস্যু কৰিব পাৰিব টেম্পোরারি ল বনাব পাৰিব আৰু এই অর্ডিনেন্সটো ইমপ্লিমেন্ট কৰিব কাৰণে বা পাস কৰিব কাৰণে য'ত ইন্ডিয়ান লেজিসলেটিভ কাউন্সিল তাৰ যোনবিলাক মেম্বাৰ্ছৰ পৰা একো পাৰ্মিশ্যন নালাগে ডাইৰেক্ট ভাইসরয়ক পাৱাৰ দিয়া হৈছিলে যে ভাইসরয় can now issue an ordinance in times of emergency আৰু এই ইমার্জেন্সিৰ কিমান দিন থাকিব এই অর্ডিনেন্সটো for 6 months ইমানখিনি হ'ল আজি ক্লাছটো ইমানখিনিলৈকে থাকক কিবা বাকি আছে নেকি পোর্টফোলিও সিস্টেম মই বুজাই দিলো ওকে এইটো মই দিছো ওকে ইমানখিনি থাকক নেক্সট আমি পঢ়িম ইন্ডিয়ান কাউন্সিল এক্ট অফ 1892 আৰু দুটা বা তিনটা ক্লাছত মই এই হিষ্টৰিকেল বেকগ্ৰাউণ্ড চেপ্টাৰটো খতম কৰিব ট্ৰাই কৰিম অলপ ভিডিঅ' আপলোড কৰা লেট হৈ আছে মোৰ অলপ পাৰ্চনেল প্ৰব্লেম চলি আছে এইটো কাৰণে মই আপলোড কৰি থাকিব পৰা নাই এতিয়া ৰেগুলাৰ ভিডিঅ' আহিব মই ট্ৰাই কৰিম ৰেগুলাৰ ভিডিঅ' আহিবৰ কাৰণে এইটো থাকক আজি ইমানখিনিলৈকে নেক্সট ক্লাছত আমি খতম কৰিব ট্ৰাই কৰিম নেক্সট মানে দুটা ক্লাছত মই খতম কৰিব ট্ৰাই কৰিম বেছি লম্বা মই নকৰোঁ মেক্স টু মেক্স মই আধা ঘণ্টাৰ ভিডিঅ' এটা বনাব ট্ৰাই কৰিম টপিক ৱাইজ মই ট্ৰাই কৰিম বনাবৰ কাৰণে ঠিক আছে চ' ইমানখিনিলৈকে থাকক এইটো টেলিগ্ৰাম চেনেল আসাম গভাৰ্নেন্স বুলি আপোনালোকে এইটো জইন কৰি ল'ব মোৰ নাম শামীম আখতাৰ চ' নেক্সট ক্লাছত লগ পাম হ'ল থেংক ইউ